বিটিআৰ দখলৰ বাবে এইবাৰ সাজু হৈছে অল্টাৰনেটিভ পাৰ্টি অৱ বড়োলেণ্ড। বিটিআৰত অঞ্জলি দৈমাৰীৰ নেতৃত্বত নতুনকৈ গঠিত APB দলে গুৰেশ্বৰ পৰিষদীয় সমষ্টিত প্ৰতিদিনে চলাইছে নিৰ্বাচনী প্ৰচাৰ। গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ উদীয়মান যুৱ নেতা কুশল বড়োৰ গাঁৱে গাঁৱে নিৰ্বাচনী প্ৰচাৰে টোপনি কাঢ়িছে বিৰোধীৰ। গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ কদমগুৰিত আজি অনুষ্ঠিত হয় ব্যাপক নিৰ্বাচনী সভা। সমষ্টিৰ উন্নয়নৰ বাবে আগবাঢ়ি অহা APBৰ প্ৰত্যাশী প্ৰাৰ্থী কুশল বড়ো ৰাইজৰ আশীৰ্বাদৰ লগতে বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। APB জিন্দাবাদ 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 APB জিন্দাবাদ 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 দৈমাৰী জিন্দাবাদ জিন্দাবাদ দৈমাৰী জিন্দাবাদ জিন্দাবাদ দৈমাৰী জিন্দাবাদ। হয়, আমি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড আমি নিৰ্বাচনী সভাসমূহ আমি কৰি ফুৰিছোঁ আৰু গোটেই এণ্টাৰ যদি আমি বিটিআৰ অঞ্চল চাওঁ তাৰোপৰি আমাৰ গুৰেশ্বৰ অঞ্চলত আমি যথেষ্ট সঁহাৰি আমি পাইছোঁ। ৰাইজে আমাক মানে সঁহাৰি জনাইছে। সঁহাৰি জনোৱাৰ কাৰণ এটাই যে উন্নয়নৰ ক্ষেত্ৰতেই হওক বা 6 শিডিউলৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন যিবিলাক ইছ্যু আছে সেই ইছ্যুবিলাক ৰাইজৰ মাজলৈকে আমি লৈ গৈছোঁ আৰু ৰাইজে সুন্দৰভাৱে আঁকোৱালি লৈছে। আজি আমাৰ যিটো কদমগুৰি যিখন নিৰ্বাচনী সভা, এই নিৰ্বাচনী সভাখনত আজি শপত গ্ৰহণ লৈছে ৰাইজে নিজে শপত লৈছে আৰু শপত লৈ তেওঁলোকে এটা কথাই কৈছে যে APB দলৰ কেণ্ডিডেটক আমি জিতাবই লাগিব, নহ'লে বিটিআৰ নাথাকিব। গতিকে এই বিটিআৰখনৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাৰ APB দলক এতিয়া ৰাইজে আশা কৰিছে। আশা কৰাৰ কাৰণে আজি কিন্তু সুন্দৰভাৱে আজি আমাক ৰাইজৰ পৰা আমি চাপৰ্টবিলাক পাইছোঁ। এতিয়া আমাৰ কথাটো হৈছে কি যে এটা কথা কিন্তু আপোনালোকে জানেই যে 6 শিডিউল যিটো 6 শিডিউলৰ কথা বাৰ বাৰ উল্লেখ হৈ আছে যে ট্ৰাইবেল এণ্ড বেল এণ্ড ব্লক আৰু 6 শিডিউল এই দুটা বস্তু অলপ ডিফাৰেঞ্চ আছে। ট্ৰাইবেল বেল এণ্ড ব্লক ব্ৰিটিছৰ দিনত ট্ৰাইবেল বেল এণ্ড ব্লকটো দিছিলে এটা যাতে জনগোষ্ঠীবিলাক মানে যিবিলাক ST মানুহ আছিলে সেই ST মানুহবিলাকে যাতে মানে এটা সুন্দৰভাৱে তেওঁলোকে যাতে থাকিব পাৰে, অন্য ছাইডৰ পৰা যাতে কোনো ঠাকি নহয়, তাৰ কাৰণে কিন্তু ট্ৰাইবেল বেল এণ্ড ব্লক ব্ৰিটিছৰ দিনতে হৈছিলে। আজি 6 শিডিউল পোৱা 22 বছৰ হ'ল আৰু এই 22 বছৰৰ ক্ষেত্ৰত আমি যদি চাওঁ যে 6 শিডিউলটো যেনেভাৱে দিছিলে ঠিক তেনেকুৱা ধৰণে আমাৰ বিটিআৰত যেনেধৰণে উন্নয়ন হ'ব লাগিছিলে সেই উন্নয়নসমূহ হোৱা নাই। আৰু এটা কথা কি যে শান্তিৰ যিটো কথা কৈ আছে যে শান্তিৰ কথাটো বোলে শান্তি আমাৰ আহিছে, শান্তি আমাৰ আহিছে, শান্তি আমাৰ আহিছে। আমি যদি চাওঁ যে যেতিয়া বেলটি চুক্তি হ'ল এই বেলটি চুক্তিৰ সময়ত যিমানখিনি তেওঁলোকৰ কেডাৰ আছিলে চুক্তি হোৱাৰ পিছতে কিন্তু তেওঁলোকক মুক্ত আকাশলৈকে আহিবৰ কাৰণে কিন্তু অনুমতি দিছিলে, তাত কোনো ধৰণৰ কথাই আহি পৰা নাছিলে। কিন্তু আজি যিখন মানে শান্তি চুক্তি হ'ল এই শান্তি চুক্তিখনত ক'ৰবাত আখুৱা থাকি গ'ল নেকি, যাৰ বিনিময়ত এটা ফেকশ্যন বা মানে কিছু ব্যক্তি আজি জেলত থাকিবলগীয়া হৈছে। কিয় থাকিবলগীয়া হ'ল? এইখন কেনেকুৱা ধৰণৰ চুক্তি? গতিকে এইখন চুক্তি কিছু ক্ষেত্ৰত কিন্তু শান্তি চুক্তিও বুলি আমি ক'ব নোৱাৰোঁ আৰু এইখন চুক্তি সুন্দৰভাৱে ৰূপায়ণ হোৱা বুলি আমি ক'ব নোৱাৰোঁ। কাৰণ যিখিনি কেডাৰে সংগ্ৰাম কৰিছিলে সেই সংগ্ৰাম কৰা কেডাৰসকলক লৈ যিখন শান্তি চুক্তি হৈছিল এইখিনি কিন্তু তেওঁলোকে এটা ফেকশ্যন কিন্তু আকৌ ৰাজনৈতিক ষড়যন্ত্ৰভাৱে তেওঁলোকে মানে জিয়ালতে এতিয়ালৈকে থাকিবলগীয়া হৈছে। এইটো ৰাইজে এতিয়া বুজি পাইছে আৰু ৰাইজে এইবিলাক ইছ্যু বুজি পোৱাৰ কাৰণে আজি কিন্তু আমাক APB দলক তেওঁলোকে কিন্তু আমাক ছাপৰ্ট কৰিছে। ৰাইজৰ আমি সঁহাৰি পাইছোঁ। ৰাইজে গাঁৱে গাঁৱে প্ৰতিজ্ঞাবদ্ধ হৈছে যে এইবাৰ আমি গুৰেশ্বৰ সমষ্টিত APBকে ভোট দিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছে। অকল ইয়াতে নহয় যে আপোনালোকে যিফালে যায় সেইফালে আমাৰ প্ৰতিখন মিটিঙতে আমাক নিজে তেওঁলোকে মাতি আনি জইন কৰাৰ কথা কৈছে। আমিও জইন হ'ম। আমি সকলোকে আঁকোৱালি লৈছোঁ। আমি সকলোকে আমাৰ দললৈকে নিমন্ত্ৰণ আছোঁ। ইয়াতে যদি কোনোবা BJPৰ পৰা আহিব বিচাৰে BJPৰ পৰা আহিব পাৰিব, যিকোনো ৰাজনৈতিক দলৰ পৰা আমাৰ কিন্তু দৰ্জা খোলা আছে। আমি কিন্তু তেওঁলোকে আহি আমাৰ দলত জইন কৰিব পাৰিব। আমি আমাৰ যিটো চেণ্ট্ৰেলি আমাৰ যিটো হিচাপ হৈছিলে হিচাপত আমি 26খন আসন এতিয়ালৈকে আমি যুদ্ধ কৰিব পৰাতে আছে। আজিৰ তাৰিখত ইলেকশ্যন হয় তেতিয়াহ'লে আমি 22খন আসনত আমি জিতিম বুলি আমি ভাবোঁ। কিন্তু আজিৰ কথাটোৱে কৈছোঁ, পিছৰ কথাটো পিছত হ'ব। যেতিয়া আমাৰ আকৌ মানে যেতিয়া নিৰ্বাচন আমাৰ অধিসূচনা জাৰি দিয়াৰ কথাটো বেলেগ হ'ব। কিন্তু আজিৰ তাৰিখত যদি আমি ইলেকশ্যন খেলোঁ আমি 22খন সিটত আমি জিতিম বুলি আমি দাবী কৰিছোঁ।